সম্পূৰ্ণৰূপে বন্ধ হ'ব ভটিয়াপাৰৰ তৈলখাট। ভয়, শংকা আৰু অনিশ্চয়তাৰ মাজত ভুক্তভোগী জনতালৈ সকাহৰ খবৰ। আমেৰিকাৰ বিশেষজ্ঞৰ নেতৃত্বত তৈলখাট বন্ধৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলিছে ভটিয়াপাৰত। ইয়াৰ মাজতেই ভুক্তভোগীৰ প্ৰতিবাদত উত্তাল হ'ল ভটিয়াপাৰ আৰু নাজিৰা। তেওঁ কিয় পলায়ন কৰি আছে, তেওঁ পলায়ন কিয় কৰি আছে আৰু তেওঁক এই যে পলায়ন কৰি আছে তেওঁক কোনে এই ছাপোৰ্ট কৰি আছে? তেওঁ আমাৰ জনসাধাৰণৰ মানুহলৈ আহক, আমাৰ মানুহখিনি কিমান দুৰ্দশাগ্ৰস্ত হৈছে তাক চাবলৈ এবাৰ আহক। তেওঁ কিয় পলায়ন কৰি আছে? চাওঁতে চাওঁতে এদিন দুদিনকৈ 12 দিনেই পাৰ হ'ল। ভটিয়াপাৰত ক্ৰমাৎ হ্ৰাস পাইছে গেছ নিৰ্গমন, যিটো সমগ্ৰ ভটিয়াপাৰবাসীৰ বাবেই এটা আশাৰ খবৰ। কাৰণ গেছ নিৰ্গমনস্থলীৰ পৰা 30 মিটাৰ দূৰত্বলৈ ধৰা পৰা নাই হাইড্ৰকাৰ্বনৰ উপস্থিতি। গেছ নিৰ্গমনস্থলীৰ 30 মিটাৰ পৰ্যন্ত হাইড্ৰকাৰ্বনৰ উপস্থিতি ধৰা নপৰাটো অতিকৈ উৎসাহজনক, যাৰ বাবে ৰিগৰ 500 মিটাৰ ব্যাসাৰ্ধৰ বাহিৰৰ সকলো লোকে ৰন্ধা বঢ়া কৰিব পাৰিব বুলি জাননী জাৰি কৰিছে ONGCয়ে। जितना जल्दी हो सके इसको कैपिंग करने के लिए जो हमारे एक्सपर्ट्स आगे हैं, जितना जल्दी हो सकते लेकिन पूरा सेफ्टी प्रोटोकॉल्स फॉलो करते हुए उसे कंट्रोल करने की ट्राई करेंगे एज अर्ली एज पॉसिबल। हो सकता है कि 2 दिन में हो जाए, 1 दिन में हो जाए। ONGCৰ এই নিৰ্দেশনা আৰু তৈলখাট বন্ধৰ বাবে লোৱা যুদ্ধকালীন তৎপৰতাৰ সুফল ইতিমধ্যেই প্ৰত্যক্ষ কৰিছে ভটিয়াপাৰৰ স্থানীয় বাসিন্দাই। পূৰ্বতকৈ কমি আহিছে গেছৰ চাপ। গেছৰ চাপ হ্ৰাস পোৱাৰ বাবে আৰু অধিক সুবিধাজনক হ'ব তৈলখাটটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত। সকাহৰ খবৰে সন্তুষ্টিৰ বাৰ্তা কঢ়িয়াই আনিছে ভটিয়াপাৰবাসীলৈ। ঘৰলৈ যাবলৈ আমি এতিয়া ঘৰৰ পৰা আহিছোঁ, ঘৰলৈ গৈছোঁ, যাব পাৰিছোঁ। নাই দিয়া, অলপ পৰিস্থিতি স্বাভাৱিক হৈছে। প্ৰথম যিটো পৰিৱেশ আছিলে সেই পৰিৱেশত আমি কোনো মানে গোটেই 22 ইয়াৰ মানুহ উলিয়াই দিলে, ঘৰত কোনো নাই, বয় বস্তু একো নাই। পূৰ্বতকৈ অকণমান এতিয়া দেখিছোঁ গেছটো সিমান আগত যিটো মাৰিছিলে সিমান গেছটো ওপৰলৈ মৰা নাই এতিয়া, আৰু এতিয়া তাত এটা হাঠিয়া বহুৱালে নেকি এনেকুৱা এটা অনুভৱ হৈ আহিছে। আজি মই ইয়ালৈ আহি দেখিছোঁ যে কিছু শব্দ কমি গৈছে, আৰু তেওঁলোকৰ তথ্যৰ পৰা আমি গম পালোঁ যে 500 মিটাৰৰ ভিতৰত মানুহবিলাকে স্বাভাৱিক জীৱন যাত্ৰা চলাই যাব পাৰিব। এয়া আমাৰ কাৰণে যথেষ্ট যোগাত্মক এটা বতৰা। ইফালে SK পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে আজিও প্ৰতিবাদ অব্যাহত ৰাখিছে ভুক্তভোগী জনতাই। গেছ নিৰ্গমনে 12 দিন অতিক্ৰম কৰাৰ পিছতো ভুক্তভোগীৰ খবৰ নললে বিতৰ্কিত ব্যৱসায়ী SK আগৰৱালাই। SK আগৰৱালাৰ শিৰত কাৰ আশীৰ্বাদ আছে? কাৰ সাহসত জনতাক ইমান উপহাস কৰিবলৈ মৰসাহ কৰিছে বিতৰ্কিত SK আগৰৱালাই? উত্তৰ লাগে ভুক্তভোগী মহিলাক। কৃষ্ণ আগৰৱালাই তেওঁ আমাক দেখা দিয়াহি নাই, তেওঁক কোনে ইমান তত্ত্বাৱধান দি ৰাখিছে? তেওঁ কিয় আমাৰ মাজলৈ অহা নাই এতিয়ালৈকে? আমাৰ দাবী সেয়া, আমাৰ ক্ষতিপূৰণখিনি আমাক দিব লাগিব। আনহাতে এই দৃশ্য নাজিৰাৰ। প্ৰতিকূল বতৰকো নেওচি ONGCৰ অসম সম্পদৰ কাৰ্যালয়ৰ সন্মুখত বিশাল প্ৰতিবাদী কাৰ্যসূচী বীৰ লাচিত সেনাৰ। গেছ নিৰ্গমন ৰোধত ONGCৰ ব্যৰ্থতা আৰু বিতৰ্কিত ব্যৱসায়ী SK আগৰৱালাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ বীৰ লাচিত সেনা আৰু স্থানীয় ৰাইজৰ। ONGC আমি এটা দাবী দিছোঁ যে ONGC ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগিব। আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে, য'ত ল'ৰাটোৱে 80,000 টকা দৰমহা পাব লাগে, ONGC ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে, সেই খিলঞ্জীয়া ল'ৰাটোৱে 10-15,000 টকা থাকিবলগীয়া হৈছে। কাৰণে ব্যক্তিগত ONGC কেইটামান অনা অসমীয়া বিষয়া মিলি, বৰমূৰীয়া মিলি এই আমাৰ SK পেট্ৰৰ দৰে মানুহৰ লগত, আলমন চেৰী এইবিলাকৰ লগত যিটো হৈ আছে মিতিৰালি, এইবিলাক ইয়াত বন্ধ কৰিব লাগিব। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।